তোমালোকৰ প্ৰেক্টিকেলৰ পৰা কোৱেশ্চন দি দিছে তোমালোকৰ ইয়াতে নিটত ভাবা মই মোৰ ফালৰ পৰা মই এটা কাট অফ এটা ধৰি থৈছো জেনাৰেল ক্যাটাগৰীত ধৰা তোমালোকে 5 যদি হেল্ল ষ্টুডেন্টস মই তোমালোকৰ চিন্ময় স্যাৰ আজি এটা নতুন ভিডিও লৈ আহিছো অলৰেডি থাম্বনেলে তোমালোকে দেখা পাইছাই নিট এটা বহুত দিনে সপোন নহয়নে তোমালোকে নিট কোৱালিফাই কৰিবা এখন মেডিকেল কলেজত সিট পাবা এমবিবিএছ ডিগ্ৰী কৰিবা এজন ডক্টৰ ভৱিষ্যতে এজন ইন ফিউচাৰ ডক্টৰ হ'বা গতিকে এটা বহুত দিনে সপোন তোমালোকৰ বহুত দিনে পৰিকল্পনা বহুত দিনে এটা কষ্ট ইয়াতে তোমালোকৰ সোমাই আছে ডেফিনেটলি সায়েন্স যিখিনি ষ্টুডেন্টে পঢ়ে যি সকল ষ্টুডেন্টৰ বায়োলজি থাকে 98% নালাগে 100% ষ্টুডেন্টৰে যিখিনি বায়োলজি লয় তেওঁলোকে মেডিকেলৰ কাৰণে তেওঁলোকৰ 99.9% ষ্টুডেন্টৰ মেডিকেলৰে এইম থাকে বুলি কলেও ভুল কোৱা নহব আৰু জানাই তোমালোকে বৰ্তমান সময়ত নিটৰ কোনটো লেভেলত কম্পিটিশন তোমালোকৰ অল ইন্ডিয়াত তোমালোকৰ এবাৰ নিটৰ টোটাল কিমান এপ্লিকেন্ট গম পোৱাই চাগে তোমালোকে 25 লাখ ভাবা 25 লাখ ক্যান্ডিডেট আৰু সিট আছে মাত্ৰ 50000 বুলি ক'বলৈ 50000 ৰ ওচৰা-ওচৰি গতিকে 0.2% তোমালোকৰ সিলেকশন মানে পসিবিলিটি অৰ্থাৎ কি বুজিছা প্ৰতি 1000 জনৰ পৰা মাত্ৰ 20 জন ষ্টুডেন্ট তোমাৰ নিটত সিলেক্ট হ'ব এমবিবিএছ ডিগ্ৰীৰ কাৰণে বাকি লগত এমবিবিএছ ৰ কথাটো কৈছো লগত আগুৰ থাকে তোমাৰ হোমিওপ্যাথি থাকিব বা আয়ুৰ্বেদিক থাকিব বা আয়ুষ মিনিষ্ট্ৰি আন্ডাৰত এইবোৰ কোৰ্স থাকিব হেখিনি কোৱা নাই অনলি এমবিবিএছ ৰ কথাটো যদি মই ক'বলৈ যাওঁ বা তোমালোকৰ বিডিএছ সেই বস্তুখিনি যদি সোমাই পেলাই ক'বলৈ যাওঁ প্ৰতি 1000 জনৰ ভিতৰ 20 জনহে সিলেক্ট হ'ব তোমাৰ নিটৰ কাৰণে এটা এটা মই যিখিনি ষ্টুডেন্টে দিছা বা এবাৰ পঢ়ি আছে এটা সেকেন্ড ইয়াৰ মই তোমালোকক ডিমোটিভেট কৰিবৰ কাৰণে কোৱা নাই কিন্তু কম্পিটিশন লেভেলটোৰ কথা কৈছো কোনটো লেভেলত কম্পিটিশন হয় আৰু তোমালোকৰ জানাই নিট বুলি ক'লে সকলো ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰবোৰে কিমানটা মানে জানাই আৰু নিট বুলি ক'লে কোনটো লেভেল কিন্তু এবাৰ যিখন কোৱেশ্চন পেপাৰ বৰ্তমান মোৰ হাতত আছে তোমালোকে অলৰেডি জকালি দি আহিছা মই এখন T1 সিৰিজৰ কোৱেশ্চন পেপাৰখন এখন কোৱেশ্চন পেপাৰ চাই পেলাই কেমিষ্ট্ৰি পাৰ্টটো প্লাস চাই পেলাই মই এটো ৰাখি ক'ব পাৰো যে যিসকল ষ্টুডেন্টে প্ৰিপেয়াৰ কৰি গৈছা যিসকল ফ্ৰেশ ক্যান্ডিডেট আছিলা যিসকল এবাৰ ক্লাস 12 ত ভালদৰে তোমালোকে প্ৰিপেয়াৰ কৰি গৈছা তেওঁলোকে কোৱেশ্চন পেপাৰখন চাই এটা ক'ব যে কোৱেশ্চন পেপাৰখন আমি যেন বৰ ধুনিয়াকে কৰিব পৰা কোৱেশ্চন পেপাৰ ডেফিনেটলি মই ফিজিক্স আৰু বায়োলজি কথাটো ক'ব নাযাওঁ যেহেতু মই ফিজিক্স আৰু বায়োলজিৰ পৰা মই অকমান দূৰত কাৰণ মই কেমিষ্ট্ৰি মানুহ গতিকে কেমিষ্ট্ৰি কোৱেশ্চন পেপাৰখন যদি মই ক'বলৈ যাওঁ তোমালোকক খুব ধুনিয়াকে তোমালোকৰ কেমিষ্ট্ৰিত থাকে তোমালোকৰ 180 মাৰ্কস যিসকল ড্ৰপাৰ তেওঁলোকটো মই ক'বই নালাগে কিন্তু যিসকল ফ্ৰেশ ক্যান্ডিডেট এবাৰ তোমাৰ যিসকলে হায়াৰ সেকেন্ডাৰী ফাইনেলত এপিয়াৰ কৰিছা যিসকলে ভালদৰে পঢ়া-শুনা কৰি গৈছা নিজৰ কোৰ্সটো পঢ়ি গৈছা এনসিইআৰটি বুক পঢ়ি গৈছা তোমালোকে আউট অফ 180 তোমালোকে 152 বা 140 টু 150 মাৰ্কস ইজিলি স্কোৰ কৰিব পাৰিবা এতিয়া এই ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই এটা কথা কৈ দিও মই লাষ্ট ইয়াৰো মই নিটৰ লগত ৰিলেটেড ভিডিও খুব ইম্পৰ্টেন্ট ভিডিও কিছুমান মই কেইটামান ভিডিও 4টামান ভিডিও মই দিছিলো আৰু মই যিখিনি এক্সপেক্টেড কাট অফ কৈছিলো সেই গুটেইখিনি একদম পুৰা পিছত দেখিছো গুটে যিখিনি মই এক্সপেক্টেড কাট অফ ধৰি দিছিলো সেইখিনিয়ে তেওঁলোকৰ লাষ্টত ফাইনাল কাট অফটো হেমানে আহিছিলে গতিকে মোৰ থাম্বনেলত তোমালোকে প্লেলিষ্টত যাবা প্লেলিষ্টত গলে তাতে নিটৰ ৰিলেটেড ভিডিও পাবা গুটেই কমপ্লিট ইনফৰমেশন 3টা নে 4টা ভিডিওত গুটেখিনি দি থোৱা আছে গতিকে চাবা আৰু লগতে এবাৰ কিমান হ'ব পাৰে তোমালোকৰ কাট অফ কি আহিব আৰু নতুন নতুন সিটু ধৰা ইন্ট্ৰোডিউস কৰিব গতিকে সিট ক্যাপাসিটিও বাঢ়িব গতিকে ফাইনাল মই যিমানখিনি আপডেটস আছে মই তোমালোকক প্ৰতিটো বস্তুৰ আপডেট মেডিকেল কাউন্সিল অফ ইন্ডিয়া যদি জি দিয়ে তোমালোকক নিটৰ ৰিলেটেড মই গুটেখিনি দি থাকিম গতিকে চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লবা কাৰণ যিমানখিনি আপডেটস থাকিব তোমালোকে চেনেলটোত গুটেখিনি পাবা নিটৰ মেডিকেলৰ ৰিলেটেড কাউন্সিলিং প্ৰসেস এডমিশন ফিজ কিমান এবাৰ গুটেই বস্তুখিনি তোমালোকৰ ভিডিঅ পাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া মই যদি কোৱেশ্চন পেপাৰখনলৈ যাবলৈ যাওঁ আৰু এটা লগতে কথা স্ক্ৰিনত চাগে দেখা পাইছে যোৱা বছৰ মই তেনেকৈ দি দিছিলো যে তোমাৰ কেনেকুৱা সিটত কিমান সিটস থাকে অসমৰ মেডিকেলত কিমান সিট ৰিজাৰ্ভ থাকে এই গুটেই বস্তুখিনি মই ভিডিওটোৰ ডেসক্ৰিপচনত মই আৰু কমেন্ট বক্সতো মই ভিডিওটোৰ আগৰ ভিডিওটোৰ মই তোমাৰ লিংকটো দি দিছো তাত চালে তোমালোকে বৰ ধুনিয়াকে বস্তুখিনি বুজি পাবা এটা যদি মই কোৱেশ্চন পেপাৰখন কেমিষ্ট্ৰি কোৱেশ্চন পেপাৰ চাবলৈ যাওঁ যেটো ফাৰ্স্ট কোৱেশ্চন মোৰ ইয়াতে আছে যেটো সিৰিজ আছে মোৰ হাতত তোমালোকৰ T1 সিৰিজৰ একদম বৰ ধুনিয়াকে দিয়া আছে যে আইসোথাৰ্মেল প্ৰসেস একদম যদি নাজানো আইসোথাৰ্মেল বস্তুটো কি হয় এটা কনস্ট্যান্ট টেম্পারেচাৰ হ'ব ইয়াতে অপচন জুনে জানিবা যে আইসোথাৰ্মেল অপচন হেতুৱে আছে A2 লগত মেটচ হৈ আছে গতিকে তোমালোকে একেবাৰে পঢ়ি নগলে ইয়াৰ পৰা ধুনিয়াকে এটা অপচন চালে A2 লগত থকা বেলেগ অপচন নাই ধুনিয়াকে মাৰি আনসাৰ দিব পাৰিবা
ঠিক তেনেদৰে বইলিং পইণ্ট অফ 3 আইসোমেৰিক পেন্টেনছ বুলি দিছে হয়নে যিমানে লং চেইন হ'ব তাৰ কি হ'ব বইলিং পইণ্টটো কম হ'ব যিমানে সৰু হৈ যাব ষ্ট্ৰং হ'ব মলিকুলটো গতিকে তাৰ কি হ'ব মলিকুলটো বইলিং পইণ্টটো হাই হ'ব গতিকে ইয়াতে তোমালোকৰ কি দিছিলে এন পেন্টেন আইসোপেন্টেন নিওপেন্টেন গতিকে ইয়াতে ধৰা তোমালোকৰ নিওপেন্টেনটো কি হয় একদম পুৰা তিনটা থাকিব মাজত দুটা ব্ৰাঞ্চ দুটা লাগি থাকিব গতিকে তাত কি হ'ব তোমালোকৰ নিওপেন্টেনটো হেতু অপচন ধৰা কাৰেক্ট হ'ব হয়নে ঠিক তেনেদৰে তোমালোকৰ ইথেনত কেডাল বন্ড আছে তোমালোকৰ দুডাল পাই বন্ড সিগমা বন্ড ইথেন ইথিন তাৰ পিছত ইথাইন একদম সিম্পল কোৱেশ্চন এখিনি কোৱেশ্চন হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ একে সিম্পল কোৱেশ্চন তোমালোকে হেতু কোৱেশ্চন নোৱাৰিবলগীয়া কোনো নাই সাকি ষ্টুডেন্ট ঠিক তেনেকৈ তোমালোকৰ কোৱান্টাম নাম্বাৰ একদম সবেই জানা কোনটোৱে কি বুজায় এনে কি বুজায় তোমালোকৰ সাইজটো বুজায় শেপটো কোনে বুজালে ধৰা এজিমুথেল কোৱান্টাম নাম্বাৰ এই বস্তু কিটা একেবাৰে বেসিক বস্তু এইবোৰ বস্তু তোমালোকে চালে কবা যে এইবোৰ কোৱেশ্চন নিটত আহিছেনে বুলি ক'বলৈ বাধ্য হ'বা যিসকলে ধৰা দিছা স্পিন অনলি ধৰা কোৱান্টাম নাম্বাৰ অথবা n+2 এটো ফৰ্মুলা ধৰা ইউজ কৰিলা একদম সিম্পল আৰ্হেনিয়াছ ইকুৱেশ্যনৰ গ্ৰাফটো দি দিছে এইবোৰ বস্তু আৰু তোমালোকে নৰমালি যিসকলে হায়াৰ সেকেন্ডাৰী দিছে এবাৰ তেওঁলোকেতো দেখিয়ে আনসাৰ টিক মাৰিব পাৰিব ঠিক তেনেকৈ তোমালোকৰ মেথছ কৰিব দিছে চাৰিটা মলিকুল দিছে এমোনিয়া দিছে তাৰ পিছত জেনন টেট্ৰাফ্লুৰাইড SF6 দিছে সিহঁতৰ শেপ কিটা এটা জেনন টেট্ৰাফ্লুৰাইড XeF4 হেতু কোৱেশ্চন তোমালোকৰ সবেই জানা স্কয়াৰ প্লেনাৰ অকল যদি হেতুও জানা তোমালোকে বাকি কিটা মেথছ কৰা নাই অকল এটা অপচন নি মেথছ কৰি আছে ধুনিয়াকৈ মাৰি থৈ পাৰিবা আয়নাইজেশ্যন এনথালপি সবেই জানে আৰু কেমিক্যাল বন্ডিং এইকিটা বস্তুটো আয়নিক ৰেডিয়াছ আয়নাইজেশ্যন এনথালপি তাৰ পিছত ইলেক্ট্ৰন এফিনিটি এইকিটা একদম ট্ৰেন্ড কিটা সিম্পল ট্ৰেন্ড হেয়া ইলেক্ট্ৰনিগেটিভিটিৰ সিৰিজটো দি দিছে ফ্লোৰিনৰ সবেই জানে হাইয়েষ্ট ইলেক্ট্ৰনিগেটিভ এলিমেন্ট তোমাৰ কি হয় ফ্লোৰিন অক্সিজেন নাইট্ৰজেনৰ ভিতৰতে খালি এটো চালি গম পাই ইয়াতে অক্সিজেনৰ ইলেক্ট্ৰনিগেটিভিটিটো বেছি গতিকে অপচনটো যত তোমাৰ অপচন 3 টো কাৰেক্ট তেনেকৈ একদম সিম্পল কৈছে ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং ইন্টাৰমলিকুলাৰ এইবোৰ আৰু তোমালোকৰ কোৱেশ্চন হ'ল নিটৰ জুনে ড্ৰপ দিছে সিহঁতেতো চাগে এখনৰ 180 ভিতৰত 180 উঠাই দিব বহুত কোৱেশ্চন বহুতে কাৰণ এবাৰ কোৱেশ্চন পেপাৰখন মই এটা বস্তু নটিস কৰিছো অৰ্গেনিক কেমিষ্ট্ৰি লৰাছলে বহুতে ভয় খায় ষ্টুডেন্টে এবাৰ অৰ্গেনিক কেমিষ্ট্ৰি খুব কমখিনি বস্তু তোমালোকৰ দিছে ৰিএজেন্টৰ ওপৰত এটা কোৱেশ্চন দিছে বা কম বস্তু দিছে মেইনলি এবাৰ কোৱেশ্চন পেপাৰখনত কেমিষ্ট্ৰিৰ ইনঅৰ্গেনিক আৰু ফিজিক্যাল কেমিষ্ট্ৰিৰ ওপৰত তেওঁলোকে ভালদৰে ফোকাস কৰিছে গতিকে যিসকল ষ্টুডেন্টে ইনঅৰ্গেনিক আৰু ফিজিক্যাল ভালদৰে পঢ়ি গৈছিলা বুলি অৰ্গেনিক অকমান কম প্ৰিপাৰেচন মই ক'লো নহয় তোমালোকে বৰ ধুনীয়া এডভান্টেজ বহুত ভাল স্কোৰ কৰিব পাৰিবা ঠিক তেনেকৈ SN1 ৰিঅ্যাকশন কোনে বেছি দেখায় এইবোৰ আৰু সোৱা নিটৰ লেভেলৰ কোৱেশ্চন যদিনো তোমাৰ একদম হায়াৰ সেকেন্ডাৰী বেসিক ফেহলিং সলিউশন কাক কয় হেতু আৰু সবেই জানা এলকালাইন সলিউশন অফ সোডিয়াম পটাছিয়াম টাৰ্ট্ৰেট যেটো গ্ৰছেলি সল্ট বুলি কোৱা হয় গতিকে এটো একেবাৰে বেসিক কোৱেশ্চন প্ৰেক্টিকেলৰ কোৱেশ্চন আৰু এটা প্ৰেক্টিকেলৰ কোৱেশ্চন এটা মই বৰ্তমান এটা ভিডিও লাষ্ট কেদিমা গতে দিছিলো মোৰ সল্ট ৰিলেটেড ভিডিও মোৰ সল্ট বনাওতে আমি কনসেন্ট্ৰেটেড সালফিউৰিক এসিড ইউজ কৰা যায় সো তোমালোকৰ প্ৰেক্টিকেলৰ পৰা কোৱেশ্চন দি দিছে তোমালোকৰ ইয়াতে নিটত ভাবা থিওৰিটো দিয়ে প্ৰেক্টিকেলৰ পৰা তোমালোকৰ প্ৰেক্টিকেল নলেজ চাবলৈ প্ৰেক্টিকেলৰ ভিডিও কোৱেশ্চন দি দিছে যে তাতে কি দিয়ে কোনটো এসিড দিয়ে বুলি সুধিছে এসিড আকৌ দুটা দিছে এটা কনসেন্ট্ৰেটেড সালফিউৰিক এসিড দিছে এটা ডাইলিউট সালফিউৰিক এসিড দিছে ভাবা লৰাছলিৰ মাইন্ডৰ লগত কি দৰে তেওঁলোকে মানে হেৰি কৰিব পাৰে কনফিউজ কৰাব কাৰণে কেনেকুৱা কোৱেশ্চন দি দিয়ে গতিকে এটো ধৰা কনসেন্ট্ৰেটেড সালফিউৰিক এসিড আমি দি দিও মোৰ সল্টত তোমাৰ টাইট্ৰেশনৰ কাৰণে উইথ KMnO4 গতিকে হেতু কোৱেশ্চন তোমালোকৰ মই দেখা পালে একদম ইজি কোৱেশ্চন তোমালোকৰ ইয়াতে দিছে তাৰ পিছত ধৰা তোমালোকৰ মোল কি কয় মোল কনসেপ্টৰ ওপৰত মই কোৱেশ্চন দেখা পালো তাৰ পিছত ধৰা তোমালোকৰ গ্ৰুপ 16ত কোনটোৱে -2 অক্সিডেশন ষ্টেট শো নকৰিব বুলি সুধিছে একেবাৰে সিম্পল কোৱেশ্চন গতিকে ইয়াতকে আৰু সিম্পল কোৱেশ্চন চাগে নিটত আৰু আগতে আহাই নাই কেমিষ্ট্ৰি পাৰ্টটোৰ কথা যদি মই ক'বলৈ যাওঁ ফিজিক্সত ষ্টুডেন্টৰ পৰা মই শুনি আছো অকমান টাফ আহিছে বা ক্ৰিটিকেল কৰিছে কিন্তু একো নাই টান হলেতো সবৰ কাৰণে টান এনেকুৱাটো নহয় যে টান হলে কেৱল দুজনৰ কাৰণে টান বাকি সকলৰ কাৰণে ইজি গতিকে ওভাৰঅল কাট অফটোৱে এটা পাৰ্টে তোমাৰ খুব মানে মেজৰ বহুত ডিফাৰেন্স আনি নিদিয়ে ডাইপল মোমেন্টৰ কোৱেশ্চন এবোৰ ক্লাস 11ত এবাৰ আহি গৈছে ডাইপল মোমেন্টৰ কোৱেশ্চন NF3 আৰু NH3 ভিতৰত কাৰ ডাইপল মোমেন্ট বেছি তাৰ ওপৰত তোমাৰ কাৰেক্ট অপচনটো হেতু ফাৰ্স্ট যেটো হয় ঠিক তেনেকৈ তোমালোকৰ ধৰা আৰু কোৱেশ্চন দেখা পালো মই একদম ইজি কোৱেশ্চনছ কিছুমান তোমালোকৰ আহিছে মুঠতে মানে তোমালোকৰ সঁচা কথা যদি ক'বলৈ যায় এখন কোৱেশ্চন পেপাৰ তোমালোকৰ 170 ভিতৰত তোমালোকে 175 প্লাস স্কোৰ জুনে ভালদৰে পঢ়ি গৈছে প্ৰিপাৰেচন কৰি গৈছে ফ্ৰেশ ক্যান্ডিডেট ড্ৰপাৰ খিনিটো পাৰিবই ফ্ৰেশ ক্যান্ডিডেটে 150 প্লাস উঠাই দিব এখন কোৱেশ্চন পেপাৰ
বৰ ধুনীয়া কুৱেশ্যন পেপাৰ দিছে মানে কেমিষ্ট্ৰি যে বেলেগ কনফিডেন্স আহি যাব যে ল'ৰা ছোৱালীৰ যে মই নিটটো আৰু তোমালোকে এটা কথা জানিও আচৰিত হ'বা যে উইদাউট কোচিং 40 to 45% ষ্টুডেণ্টে উইদাউট কোচিং নিট প্ৰতি বছৰে ক্ৰেক কৰে কাৰণ এনেকুৱা কুৱেশ্যন পেপাৰ পালে তোমালোকে কিয় কৰিব নোৱাৰিবা ডেফিনেটলি কৰিব পাৰিবা অসমটিক প্ৰেছাৰৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিছে এটো অসমটিক প্ৰেছাৰ কলিগেটিভ প্ৰপাৰ্টিত তোমালোকে পঢ়ি যায় সলিউশন চেপ্টাৰটোত ইকুৱেল টু কি আছিল পিভি এনআৰটি হে ফৰ্মুলাটোৰ পৰা ধুনীয়াকৈ ওলাই যায় বা পাই ভি ইকুৱেল টু এনআৰটি হে ফৰ্মুলাটোৰ পৰা ওলাই যাব এনেকুৱা কুৱেশ্যনবোৰ তোমালোকে বৰ ধুনীয়াকৈ কৰিব পাৰিবা অৰ্গেনিক কেমিষ্ট্ৰিত কমকে ফোকাস কৰিছে এবাৰ কুৱেশ্যন মই চাইছো গতিকে ওভাৰঅল কুৱেশ্যন পেপাৰ এখন খুব ভাল কুৱেশ্যন পেপাৰ আহিছে খুব হাৰ্ড নহয় ইজি টু মডাৰেট লেভেল গতিকে ধৰি থোৱা তোমালোকে কাট অফ বহুত হাই যাব কম নহয় বহুতে হাই যাব কাৰণ তোমালোকে জানা এইমছ দিল্লীৰ কথা যদি ক'বলৈ যায় এইমছ দিল্লীত কিমান যায় কাট অফটো এইমছৰটো জানাই তোমালোকে 720 মানে গুছি যাব চাগে এবাৰ বাকি তোমালোকৰ আৰু এতিয়া যদি মই ক'বলৈ যাওঁ কেনেকুৱা ধৰণৰ তোমালোকে কোৱেশ্চনছবোৰ বা তোমালোকে যেহেতু পৰীক্ষা পাতি দি আহিছা গতিকে এতিয়া আৰু অলপ দিন পিছতে তোমালোকৰ অফিচিয়েল আনসাৰ কিটো ৰিলিজ হ'ব গতিকে তোমালোকৰ অফিচিয়েল আনসাৰ কি দিয়াৰ পিছত আৰু ইণ্ডিয়াত অল ওভাৰ ইণ্ডিয়াত কেইখনমান মেডিকেল কলেজ আৰু ইনক্ৰিজ কৰিব বা সিট ইনক্ৰিজ কৰিব পাৰে গতিকে ইনক্ৰিজ কৰাৰ কথা চলি আছে গতিকে তেতিয়াহে তোমালোকৰ ফাইনেল যিটো ধৰা তোমালোকৰ এটা কাট অফ মাৰ্কটো ক'ব পৰা যাব কিন্তু ধৰি থোৱা তোমালোকে যদি মই ক'বলৈ যাওঁ তোমালোকৰ লাষ্ট তোমালোকৰ যোৱা বছৰ মই এটা বস্তু দেখিছিলো অসমৰ যিখন মেডিকেল কলেজ অসমৰ মেডিকেল কলেজত তোমাৰ 17000 মান ৰেংকৰ ভিতৰত 17000 মানে ডিফু মেডিকেল কলেজ মই জিএমসি কোৱা নাই যেহেতু ওপৰ পৰা দি যায় ডিফুৰ ফাললে কি হয় অকমান কম মাৰ্কছ থকা ষ্টুডেণ্টখিনি ধৰা ডিফু হওক বা এনেকুৱা দূৰৰ ধৰা অকমান যিবোৰ ঠাই তেওঁলোকে তাত পঢ়িব যায় ডিফু হওক তাৰ পিছত ধৰা তোমাৰ লখিমপুৰতো কাট অফটো ভালেই যায় তথাপি লখিমপুৰত 70 আনৰিজাৰ্ভত 17892 জেনাৰেল ক্যাটাগৰীত যোৱা বছৰ ৰিজাৰ্ভ মানে সিট পাই গৈছে আৰু ডিফুত ঠিক তেনেকে ডিফুত 70889 গতিকে তোমালোকৰ এটা খুব ভাল সুবিধা আছে গতিকে তোমালোকে এটা ধৰি থোৱা জেনাৰেল ক্যাটাগৰী তোমালোকৰ যদি ৰেংকটো অল ইণ্ডিয়া ৰেংক যদি তোমালোকৰ 17000 মান ভিতৰত যদি তোমালোকৰ আনিব পাৰা ৰেংক ডেফিনেটলি তোমালোকে এখন গভৰ্ণমেণ্ট কলেজত সিট পাই যাবা এতিয়া ইয়াতো কিছুমান ৰিজাৰ্ভেশন থাকে অসমৰ মেডিকেল কলেজত 15% ৰিজাৰ্ভেশন থাকে মানে ধৰি ললো জিএমসি টোটাল সিট যিমানখিনি আছে তাৰ ভিতৰত 15% সিট ধৰি ললো 100টা সিট যদি আছে গুৱাহাটী মেডিকেল কলেজত তাৰে 85টা সিট অসমৰ ষ্টুডেণ্টে পাব বাকি 15টা সিট তোমালোকৰ মেডিকেল এমসিসি যেটো মেডিকেল কাউন্সিল তেওঁলোকে মানে অল ইণ্ডিয়া কোটাৰ পৰা অসমত হে সিট কিটাত পঢ়িবলৈ আহিব ঠিক তেনেকে তোমালোকেও পাৰিবা তোমালোকে বেলেগ ষ্টেটত গলে তোমালোকৰ যদি মাৰ্কসটো বেছি থাকে তেতিয়াহলে বেলেগ ষ্টেটত গলেও তোমালোকে ডেফিনেটলি তাতে যাব পাৰিবা আৰু ইয়াৰ লগত ৰিলেটেড কিমানখিনি ফিজ হ'ব কি হ'ব এইবোৰ আপকামিং ভিডিঅত তেওঁলোকে যেটা দিব ভালদৰে গোটেই বস্তুখিনি মই তোমালোকক দিম আৰু সিট কিবা যদি হেৰি হয় গতিকে তোমালোকে ভিডিঅটো যি সকল ষ্টুডেণ্টে ধৰা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি থবা কাৰণ গোটেই ইনফৰমেশন মই গোটেইখিনি আপডেট দিম একদম আপ টু তোমালোকৰ লাষ্ট মানে কাউন্সিলৰ যিখন একদম ফাইনেল যিখন এখন মেৰিট লিষ্ট ওলাব নহয় তোমালোকৰ কোনে কোনখন কেইবাটাও ৰাউণ্ডত তোমালোকৰ কাট অফ হেৰিবোৰ সিলেকশনবোৰ হয় অসমত যদি ক'বলৈ যোৱা যায় ষ্টেটৰ কাউন্সিলিংটো বেলেগকে হ'ব অল ইণ্ডিয়া কাউন্সিলিংৰ পৰা এটো বেলেগকে এটা 4টা মান ৰাউণ্ড হয় ফাৰ্স্ট ৰাউণ্ড 1 হ'ব তাৰ পিছত ৰাউণ্ড 2 হ'ব তাৰ পিছত মপ আপ ৰাউণ্ড হ'ব আৰু ষ্ট্ৰে ভ্যাকেন্সি ৰাউণ্ড হয় 4টা ৰাউণ্ডত তোমালোকৰ অসমৰ কাউন্সিলবোৰ হয় আৰু ইয়াতে ধৰা হেৰি দুটা নিটৰ দুটা টাইপৰ আছে এটা হল এমবিবিএস বিডিএস এখিনি আৰু এটা হল আয়ুষ মিনিষ্ট্ৰি আন্ডাৰত হে গুটে বস্তুখিনি গতিকে তোমালোকৰ বাকি অল ইণ্ডিয়া কোটাৰ পৰা তোমালোকৰ এইমছত যায় জিপমাৰ যায় তাৰ পিছত বিএচসিও আন্ডাৰত যিবোৰ মেডিকেল হয় হেবোৰ যাব তাৰ পিছত ডিম ইউনিভাৰ্সিটি যিবোৰে জিপমাৰ বা ডিফেন্স সেক্টৰত যাব খুজিবা তাতো তোমালোকৰ সেই অল ইণ্ডিয়া কাউন্সিলিংৰ পৰা হ'ব গুটে বস্তুবোৰ আপডেটবোৰ তোমালোকে কমাগত দিনবোৰত পাই থাকিবা এই চেনেলটোত গতিকে আশা কৰিছো খুব পজিটিভ হৈ থাকা তোমালোকৰ ডেফিনেটলি পৰীক্ষাটো দি পেলাই তোমালোকে সব ষ্টুডেণ্টৰ ভাল হৈছে মই যিমানক সুধিছো সবে শুনিছে মই কেমিষ্ট্ৰি কথা যাকে সুধিছো সবে কৈছে স্যাৰ খুব ভাল হৈছে কিছুমান অকন প্ৰিপাৰেচন কম আছিল বাৰু একো নাই আকৌ তোমালোকে ভাল পজিটিভ হৈ থাকা ভালদৰে কিবা হেৰি কৰিব পাৰিবা নেক্সট আৰু তাৰ লগত ৰিলেটেড মই ভিডিঅবোৰ দি থাকিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা গতিকে আহি থকা দিনবোৰ যাতে তোমালোকৰ ভাল খুব খবৰ পোৱা সোনকালে এইবোৰ আৰু কেতিয়া তোমালোকৰ আনসাৰ কি দিয়াৰ পিছত কি হ'ব পাৰে গোটেই আপডেটবোৰ মই চেনেলত তোমালোকক জনাই থাকিম গতিকে তোমালোকৰ অসমত যদি কাট অফ বুলি ক'বলৈ যোৱা
তোমালোকৰ গুৱাহাটী মেডিকেল কলেজ মই ওভাৰঅল কৈছোঁ দেই ওভাৰঅল যদি কাট অফ যদি ক'বলৈ যোৱা জেনেৰেল কেটেগৰীত ধৰা মই মোৰ ফালৰ পৰা মই এটা কাট অফ এটা ধৰি থৈছোঁ জেনেৰেল কেটেগৰীত ধৰা তোমালোকে 5 যদি 70 মান পাই যোৱা 570 to 580 ভিতৰত যদি পাই যোৱা তাতকে বেছিও যাবগে পাৰে মই ধৰি থৈছোঁ 590 এটা সিকিউৰ 590 প্লাস জুনে পাবা সিহঁতে জেনেৰেল কেটেগৰীত 100% অসমৰ মেডিকেল কলেজত এবাৰ সিট পাবা কাৰণ এবাৰ যেহেতু কোৱেশ্চন পেপাৰ ইজি আহিছে গতিকে ডেফিনেটলি কাট অফ উইল বি হাই গতিকে তোমালোকে জেনেৰেল কাষ্টৰ কাৰণে ধৰি ললো 590 প্লাস ইমানখিনি তোমালোকে আউট অফ 720 তোমালোকৰ কাট অফটো যোৱাৰ পসিবিলিটি আছে আৰু দিনবোৰত মই আৰু আপডেট দিম বাকি তোমালোকৰ ওবিসি কাৰণে অলপমান 15 to 20 মাৰ্কস মান অলপ কমাই ধৰি থোৱা গতিকে তোমাৰ ইউডব্লিউএস তাতো কমাই থাকিবা ধৰা জেনেৰেল কেটেগৰীত অলপমান গতিকে ওবিসি কাৰণেও ধৰা তোমালোকে 575 to 585 মান ৰেঞ্জৰ ভিতৰত কাট অফটো ডেফিনেটলি আহি যাব ঠিক তেনেকে এসটি এসসি খিনিৰো হেমতে অলপ কমি মুঠতে 560 মান ভিতৰত 550 to 560 মানৰ ভিতৰত যিখিনি ষ্টুডেন্টে পাবা মানে এতিয়াই কাট অফটো ক'ব নোৱাৰি কাৰণ আৰু কথা আছে বহুতখিনি কথা আছে সিট মেট্ৰিক্সৰ কথা আছে সিট যদি বহাই দিয়ে তেতিয়া আৰু ধৰা কাট অফটো কমি যাব অল ইন্ডিয়া সিটত বেলেগ ষ্টেটলৈকো লৰছলি ষ্টুডেন্ট গুছি যাব হেখিনি খুব কম দিনৰ ভিতৰতে মেডিকেল ৱেবছাইটত দিব তেতিয়া মই তোমালোকক একদম সঠিকভাৱে ক'ব পাৰিম কিন্তু তোমালোকৰ এবাৰ কাট অফটো ডেফিনেটলি অলপ হাই যাবই কোনে ভয় কৰিব নালাগে কাট অফ হাই গলে পৰীক্ষাও ডেফিনেটলি ভাল হৈছে কাৰণ কোৱেশ্চন পেপাৰ ইজি আহিছে গতিকে আশা কৰিছো ভাল হওক তোমালোকৰ ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং